হেল্ল' ভিউৱাৰ্ছ, এটা গুৰুত্বপূৰ্ণ খবৰ লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ। জিটি পিজিটি টেট বঞ্চিত একাংশ পৰীক্ষাৰ্থীয়ে যি আবেদন জনাইছিল চৰকাৰক যে দ্বিতীয় মেধা তালিকা প্ৰকাশ কৰিব লাগে, সেই দাবীৰ প্ৰতি সঁহাৰি জনাইছে চৰকাৰে। শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই ছ'চিয়েল মিডিয়া যোগে এক বাৰ্তা প্ৰেৰণ কৰিছে। সেয়া হৈছে জিটি পিজিটি নিযুক্তিৰ চলি থকা প্ৰমাণপত্ৰ পৰীক্ষা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত বিজ্ঞাপিত পদৰ বিপৰীতে খালী পদ উপলব্ধ থকা পৰিস্থিতিত দ্বিতীয়খন তালিকা সত্যাপনৰ বাবে প্ৰকাশ কৰা হ'ব। এই কথা জনাইছে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই। যিসকল জিটি পিজিটি শিক্ষক নিযুক্তিৰ বঞ্চিত পৰীক্ষাৰ্থী আছিল, তেওঁলোকে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক দাবী জনাইছিল। শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁলোকে টুইট কৰিছিল আৰু তাৰ ফলশ্ৰুতিত আজি এই ভাল খবৰটো তেওঁলোকক চৰকাৰে দিছে। আৰু ইয়াৰ আগৰ ভিডিঅ'ত মই কৈছিলোঁৱেই যে এইখিনি সময়ত কেণ্ডিডেটসকলে যি দাবী জনাব, সেই দাবীৰ প্ৰতি চৰকাৰে সঁহাৰি জনাব, আৰু তাৰেই ভাল খবৰ আজি আপোনালোকে পালে। আৰু এইখিনি সময়ত বহুতে এতিয়াও এটা কথা উল্লেখ কৰিছে যে মিনিমাম কোৱালিফিকেশ্যন মাৰ্কছ এটা ৰাখিব লাগে, যিহেতু 2.25 10 মাৰ্কছ 20 মাৰ্কছ খুব কম নম্বৰ পায়ো হাইস্কুল শিক্ষক হ'বলৈ গৈ আছে একাংশ পৰীক্ষাৰ্থী। আৰু এয়া এইকাৰণেই সম্ভৱ হৈছে যে ইয়াত মিনিমাম কোৱালিফিকেশ্যন মাৰ্কছ নাই। গতিকে জব এটা পাবৰ কাৰণে 50% মিনিমাম কোৱালিফিকেশ্যন মাৰ্কছ ৰাখিব লাগে। আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই এবাৰ উল্লেখ কৰিছিল যে 1300 পোষ্ট 1300 পোষ্ট ভেকেণ্ট ৰৈ গৈছে। সেই ভেকেণ্ট ৰৈ যোৱা যিমান পোষ্ট আছে, সেই সকলোখিনি পোষ্ট যাতে ফিল আপ হয়, সেয়াও পৰীক্ষাৰ্থীসকলে দাবী জনাইছে। এডভাৰটাইজমেণ্টত উল্লেখ থকাৰ দৰেই ভেকেণ্ট পোষ্টখিনি ফিল আপ নোহোৱালৈকে এখনৰ পিছত আন এখন মেধা তালিকা চৰকাৰে প্ৰকাশ কৰিব লাগে। গ্ৰেজুৱেট টিচাৰ হিন্দী পোষ্টখিনিৰ ৰিজাল্ট এতিয়ালৈকে দিয়া হোৱা নাই। গ্ৰেজুৱেট টিচাৰ হিন্দী পোষ্টৰ ৰিজাল্ট দিবৰ বাবেও চৰকাৰক হেঁচা প্ৰয়োগ কৰিছে পৰীক্ষাৰ্থীসকলে। জিটি পিজিটি ভেৰিফিকেশ্যন আৰু LP UPৰ যি ভেৰিফিকেশ্যন চলি আছে পেৰেলেলি, এই দুয়োটাৰে ক্ষেত্ৰত যাতে অভাৰলেপ নহয়। LP UPত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে যোৱা কোনোবা এজনৰ হয়তো জিটি বা পিজিটিত নাম আহিছে, এনেকুৱা ক্ষেত্ৰত অভাৰলেপ হৈ আছে। গতিকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ সময়ত যাতে এই কথাটো চৰকাৰে গুৰুত্ব দিয়ে, ভেকেণ্ট ৰৈ যোৱা পোষ্টখিনি যাতে ফিল আপ হয়। যদি ভেকেণ্ট ৰৈ যোৱা পোষ্টখিনি ফিল আপ হয় ভালদৰে, তেতিয়াহ'লে বৃহৎ সংখ্যক প্ৰাৰ্থীয়ে চাকৰি পাব। কিন্তু অভাৰলেপ হৈ যদি ভেকেণ্ট ৰৈ যায়, তেতিয়াহ'লে একাংশ প্ৰাৰ্থী বঞ্চিতই হৈ থাকিব চাকৰি লাভৰ পৰা। কম পাৰ্চেণ্টেজ পায়ে চাকৰি কৰি থাকিব, হাইস্কুলৰ শিক্ষক হ'ব, কিন্তু বেছি পাৰ্চেণ্টেজ ভাল নম্বৰ লৈ পেলাই চাকৰি লাভৰ পৰা বঞ্চিত হৈ থাকিব। দ্বিতীয় মেধা তালিকা ছেকেণ্ড মেৰিট লিষ্ট যেতিয়া পাব্লিছ কৰিব, তেতিয়া সেইসকলৰহে লাভ হ'ব যিসকলৰ 0.25 0.75 এনেধৰণৰ নম্বৰৰ কাৰণে তেওঁ শিক্ষক নিযুক্তিৰ পৰা বঞ্চিত হৈ আছে, জিটি পিজিটি শিক্ষক নিযুক্তিৰ পৰা বঞ্চিত হৈ আছে। তেওঁলোক ছেকেণ্ড লিষ্টত সোমাই পৰিব। আৰু কমিলে খুব বেছি কিছুমান ছাবজেক্টত 2-3-4লৈকে কমিব পাৰে যদি অকল ছেকেণ্ড লিষ্ট উলিয়ায়। কিন্তু যদি ফাৰ্ডাৰ আৰু লিষ্ট উলিয়াই গৈ থাকে, তেতিয়াহ'লে বহুত সংখ্যক প্ৰাৰ্থীয়ে কিন্তু চাকৰি লাভ কৰিব। এতিয়া দ্বিতীয় মেধা তালিকা ওলাব, ছেকেণ্ড লিষ্টটো ওলাব, কিন্তু থাৰ্ড লিষ্ট ওলাবনে নাই সেই কথা কিন্তু চৰকাৰে কোৱা নাই। মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ফালৰ পৰা সেই বিষয়ে একো কোৱা নাই। সেই বিষয়ে চৰকাৰ নিমাত হৈ আছে। ছেকেণ্ড লিষ্টটো ওলাব বুলি ইতিমধ্যে কৈছে, ছেকেণ্ড লিষ্ট ওলাব, কিন্তু ছেকেণ্ড লিষ্টত খুব কম সংখ্যক প্ৰাৰ্থীয়েহে সুবিধা পাব, তেওঁলোকৰ নাম আহিব। খুব কম সংখ্যক প্ৰাৰ্থীৰহে নাম আহিব। কিন্তু ফাৰ্ডাৰ যদি আৰু লিষ্ট ওলায়, তেতিয়াহ'লে যথেষ্ট সংখ্যক প্ৰাৰ্থী সোমাই পৰিব। জিটি পিজিটি শিক্ষক বঞ্চিত প্ৰাৰ্থীসকলে 1 জুলাইৰ পূৰ্বে দ্বিতীয় মেধা তালিকা প্ৰকাশৰ বাবে দাবী জনাইছে চৰকাৰক। ইতিমধ্যে পিজিটিৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কমপ্লিট হৈ গৈছে। পিজিটিৰ ছেকেণ্ড লিষ্ট হয়তো খুব সোনকালে প্ৰকাশ পাব, কিন্তু গ্ৰেজুৱেট টিচাৰৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো শেষ হোৱাৰ পিছতহে জিটিৰ ছেকেণ্ড লিষ্ট প্ৰকাশ পাব। গতিকে জিটিৰ ছেকেণ্ড লিষ্টৰ বাবে কিছু অপেক্ষা কৰিবলগীয়া হ'ব পাৰে, কিন্তু পিজিটিৰ ছেকেণ্ড লিষ্ট খুব সোনকালে চৰকাৰে প্ৰকাশ কৰিব পাৰে। গ্ৰেজুৱেট টিচাৰ হিন্দী ৰিজাল্ট কেতিয়া প্ৰকাশ পাব? গ্ৰেজুৱেট টিচাৰ হিন্দী ৰিজাল্ট জুলাই মাহত প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে। বাকী জিটি পিজিটিৰ ৰিজাল্ট খুব সোনকালে